নমস্কাৰ। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আমি ন্যায়ৰ বাবে যি আন্দোলন কৰি আছো বা ন্যায় বিচাৰি আমি যি হাবাধুৰি খাই আছো, এই বিষয়টোত আমি চৰকাৰখনক এটা কথা হকিয়াই দিব বিচাৰিছো যে SOP আমি নামানো। আমাৰ হাৰ্টথ্ৰবজনৰ ওচৰত আমাক যাবলৈ কোনো সময়ৰ প্ৰয়োজন নাই। আমি যেতিয়াই মন যায় তেতিয়াই যাম। আমাক ইয়াত কোনো ৰখাব নোৱাৰে। আমাৰ গুৱাহাটীলৈ আমি ৰাতিও যাওঁ, দিনতো যাওঁ, ৰাতিও ঘূৰি আহোঁ। গতিকে এই SOPটোৰ যিটো সময় নিৰ্ধাৰণ কৰিছে, এইটো চৰকাৰে অতি শীঘ্ৰে ইয়াৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো বাতিল কৰিবলৈ আমি দাবী জনাইছোঁ। দ্বিতীয় কথা হ'ল কি, চৰকাৰখনে আজি যি প্ৰতিবাদ কৰা দেখা গৈছে, এই প্ৰতিবাদটো আচলতে এটা হাস্যকৰ বিষয় হৈছে। গতিকে কি ক'ব বিচাৰিছে চৰকাৰে এইটো প্ৰতিবাদ কৰি, যে ন্যায়ালয়ৰ ওপৰত তেওঁলোকৰ আস্থা নাই নে কি নাই? গতিকে আমাৰ জুবিন গাৰ্গৰ ন্যায় আমি কামনা কৰিছোঁ, ন্যায় বিচাৰিছোঁ। যদি চৰকাৰখনে ন্যায় বিচাৰিবলগীয়া হয়, এইটো আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক বিষয়। আৰু এটা কথা হৈছে কি, যিহেতু ইতিমধ্যে আমাৰ পৰেশ বৰুৱা ডাঙৰীয়াকো বিভিন্ন মন্তব্য কৰা দেখিছোঁ। গতিকে আমাৰ হাৰ্টথ্ৰবৰ লগত তেখেতকো আমি যি টি মন্তব্য নকৰিবৰ কাৰণে আমি সকিয়নি প্ৰদান কৰিছোঁ। আৰু আমাৰ অনুৰাগীসকলকো এটা আহ্বান জনাইছোঁ, এটা অনুৰোধ জনাইছোঁ যে আমি সমাধি বা আমাৰ যিটো পবিত্ৰ স্থান বুলি ভাবিছোঁ, এতিয়া সকলোৱে সৰ্বধৰ্ম সকলোৱে তাত সমিল মিলেৰে তেখেতক উপাসনা কৰে। সেই উপাসনা থলীটোত যিহেতু বিভিন্ন আমি আজি দেখিবলৈ পাইছোঁ যে ৰাগিয়াল বস্তু সেৱন কৰা দেখা গৈছে, বা ৰাগিয়াল বস্তু বিভিন্ন বস্তু তাত মানে সেৱন কৰা পৰিলক্ষিত হৈছে। এইখিনি আমাৰ অনুৰাগীসকলক আমি তাত নকৰিবৰ কাৰণে আমি এটা আহ্বান জনাইছোঁ। আৰু ৰাজনীতিৰ বিষয়টো তাত আজি আহি পৰিছে। বিভিন্ন দল সংগঠন, AJP, BJP বা কংগ্ৰেছৰ এনেকুৱা ধৰণৰ যিবিলাক তাত শ্লোগান, এই শ্লোগানবিলাক ৰাজনীতিটো সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব। এইটো আমাৰ আহ্বান। আমি জুবিন অনুৰাগী হিচাপে এইটো আমি সকলোৱে সকিয়নি প্ৰদান কৰিছোঁ। তৃতীয় কথা হৈছে যে যিহেতু তাত এটা আইন শৃংখলা পৰিস্থিতি আছে, এই আইন শৃংখলা পৰিস্থিতিটোৰ কাৰণে সুৰা বা ৰাগিয়াল বস্তু নিষিদ্ধকৰণ কৰিবৰ কাৰণে, কণ্ট্ৰল কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে আমি আৰক্ষী প্ৰশাসনলৈ আহ্বান জনাইছোঁ যে তাত এটা কটকটীয়া নিৰাপত্তা প্ৰদান কৰি এটা সুস্থ পৰিৱেশ গঢ়ি তোলক, য'ত জুবিন গাৰ্গৰ স্মৃতি আৰু তাত মানে গোটেই অসমখনৰ যিহেতু সমন্বয়, সেই সমন্বয়টোক যাতে সুস্থ পৰিৱেশত তাত সকলোৱে আধ্যাত্মিকতাৰে তাত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব পাৰে, এই আমাৰ আহ্বান। এইখিনিতে আমি মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাব বিচাৰিছোঁ যে চাৰ্জশ্বিটখন অতি শীঘ্ৰে প্ৰেৰণ কৰক, আৰু ইয়াত যাতে পানী নহৰাকৈ তেওঁলোকৰ প্ৰেৰণ কৰে। ইয়াত কোনো অপৰাধী যাতে ইয়াত ঠাই যাব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।